স্বাগতম জনাইছো টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক আৰু যেহেতু নিৰ্বাচন সমাগত গতিকে প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী তৎপৰতা ব্যাপক ৰূপত দেখিবলৈ পোৱা গৈছে আৰু বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হৈছে আৰু 10টা সংকল্পৰে সংকল্প পত্ৰ আনুষ্ঠানিকভাৱে আজি উন্মোচন কৰা হৈছে 10টা গুৰুত্বপূৰ্ণ বিষয় এই নিৰ্বাচনী ইস্তাহাৰত মুকলি কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাব বিচাৰিছো বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হৈছে 10টা সংকল্পৰে বিজেপিৰ সংকল্প পত্ৰ প্ৰস্তুত কৰা হৈছে আত্মনিৰ্ভৰ অসমৰ বাবে 10টা সংকল্প গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক সেই 10টা সংকল্পৰ বিষয়ে জনাব বিচাৰিছো বৈজ্ঞানিকভাৱে অসমক বানমুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছে দ্বিতীয় সংকল্পটো হৈছে অৰুণোদয় আঁচনিৰ জৰিয়তে 30 লাখ মহিলাক 3000 কোটি টকাৰ সাহায্য দিয়া হ'ব নামঘৰসমূহৰ সবলীকৰণ সত্ৰসমূহৰ অধিকাৰ সুৰক্ষাৰ সংকল্প গ্ৰহণ কৰা হৈছে চতুৰ্থ সংকল্পটোৰ কথা জনাব বিচাৰিছো বিনামূলীয়া পাঠদান অষ্টম শ্ৰেণীৰ পৰা শিক্ষাৰ্থীক সাইকেলৰ ব্যৱস্থা কৰা হ'ব পঞ্চম সংকল্পটোৰ কথা ক'ব বিচাৰিছো শুদ্ধ এনআৰচিৰ বাবে কাম কৰিব আৰু 6 নম্বৰ যি সংকল্প আছে হেতু হৈছে ফলপ্ৰসূ ব্যৱস্থাৰে অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে 7 নম্বৰ যি সংকল্প আছে সেই সংকল্পত এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হৈছে 8 নম্বৰ সংকল্পত উল্লেখ কৰা হৈছে 2 লাখ লোকক চাকৰি প্ৰদানৰ সংকল্প 2022 ৰ 31 মাৰ্চৰ 1 লাখ চাকৰি বেচৰকাৰী খণ্ডত 8 লাখ ব্যৱস্থা কৰা হৈছে আৰু 9 নম্বৰ যি সংকল্প আছে তাৰ অসমক ভাৰতৰ আটাইতকৈ উদ্যমী ৰাজ্যলৈ পৰিণত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমৰ স্বয়ং আঁচনিৰ জৰিয়তে 10 লাখ যুৱ উদ্যোগীলৈ ব্যৱস্থা কৰা হ'ব 2 লাখ যুৱকক 5 বছৰলৈ বাৰ্ষিক সহযোগিতাৰ সংকল্প গ্ৰহণ কৰা হৈছে আৰু 10 নম্বৰ অৰ্থাৎ শেষৰটো ভূমি অধিকাৰ প্ৰদানেৰে অসমীয়া লোকক সবলীকৰণৰ সংকল্প দিয়া হৈছে অসমত বসবাস কৰা সকলোকে ভূমি প্ৰদানৰ সংকল্প দিয়া হৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যেহেতু আগন্তুক নিৰ্বাচনৰ বাবে বিভিন্ন ধৰণৰ সংকল্প লৈ ৰাইজৰ মাজত ইস্তাহাৰ মুকলি কৰা হৈছে আৰু এই যি ইস্তাহাৰ সেই ইস্তাহাৰত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত তৃতীয় যি সংকল্প আছে সেই সংকল্পৰ কথা ক'ব বিচাৰিছো নামঘৰসমূহৰ সবলীকৰণ আৰু সত্ৰসমূহৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা সংকল্প গ্ৰহণ কৰা হৈছে সত্ৰ আৰু জনজাতীয় লোকৰ উপাসনাস্থলীসমূহৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ এটি টাস্ক ফোৰ্স গঠন কৰা হ'ব সকলো নামঘৰ আৰু জনজাতীয় লোকৰ উপাসনাস্থলীসমূহলৈ 2 লাখকৈ অনুদান আগবঢ়োৱা হ'ব এটা গুৰুত্বপূৰ্ণ সংকল্প তৃতীয় সংকল্পত গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক যি চতুৰ্থ সংকল্প আছে সেই চতুৰ্থ সংকল্পটোৰ কথা ক'ব বিচাৰিছো আৰু শিশুৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই অনুসৰি অষ্টম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই অষ্টম শ্ৰেণীৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ ক্ষেত্ৰত বিনামূলীয়া পাঠ্যপুথিৰ লগতে বিনামূলীয়া সাইকেলৰ ব্যৱস্থা কৰা হৈছে আমি এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক পঞ্চমটো সংকল্পৰ কথা ক'ব বিচাৰিছো আৰু সেই পঞ্চম সংকল্পটো এটা গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰা হৈছে এনআৰচিৰ জৰিয়তে প্ৰতিজন ভাৰতীয়ৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যাতে অবৈধ প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষত তেখেতসকলে এনআৰচিৰ ভিতৰত অন্তৰ্ভুক্ত নহয় তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত আমি 6 নম্বৰ যি সংকল্প আছে সেই সংকল্পৰ কথা এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো টাইমেটৰ দৰ্শকসকলক আৰু সেই অনুসৰি ফলপ্ৰসূ ব্যৱস্থাৰে অসমীয়াৰ ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা প্ৰদান অসমীয়া জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এইটো হৈছে ষষ্ঠ যি সংকল্প সেই ষষ্ঠ সংকল্পত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰা হৈছে 7 নম্বৰ যি সংকল্প আছে তাত উল্লেখ কৰা হৈছে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ বাবে প্ৰযুক্তিগত বিত্তীয় আৰু প্ৰশাসনিক সমৰ্থনেৰে আসাম আহাৰ আত্মনিৰ্ভৰতা যোজনা আৰম্ভ কৰা হ'ব অসমক প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিশেষকৈ মাছ হাঁহ কুকুৰা গাহৰি দুগ্ধ আৰু উদ্যান শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য এনেসমূহ ব্যৱস্থা 7 নম্বৰ সংকল্পত উল্লেখ কৰা হৈছে আগন্তুক নিৰ্বাচনৰ প্ৰাক্ষণত
যেটো অষ্টম সংকল্প আছে সেই সংকল্পত উল্লেখ কৰা হৈছে অসম হ'ব দেশৰ দ্ৰুত নিয়োগ সৃষ্টিকাৰী ৰাজ্য অসমৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰিত প্ৰদান কৰা হ'ব 2022 চনৰ 31 মাৰ্চৰ ভিতৰত তাৎক্ষণিকভাৱে 1 লাখ চাকৰি প্ৰদান কৰা হ'ব অসমৰ বেচৰকাৰী খণ্ডত 8 লাখ লোকক জীৱিকা নিৰ্বাহৰ ব্যৱস্থা কৰা হ'ব আমি এই মুহূৰ্তত নৱম যি সংকল্পৰ কথা উল্লেখ কৰিছে আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত সেই নৱম সংকল্পটোৰ কথা এই মুহূৰ্তত জনাব বিচাৰিছো ভাৰতৰ আটাইতকৈ উদ্যমী ৰাজ্যলৈ অসমক পৰিণত কৰাৰ ক্ষেত্ৰত চেষ্টা গ্ৰহণ কৰিব স্বামী বিবেকানন্দ অসম যুৱ নিয়োগ যোজনা স্বয়মৰ জৰিয়তে অসমত 10 লাখ যুৱ উদ্যোগী সৃষ্টি কৰা হ'ব এই আঁচনিৰ অধীনত 2 লাখ যুৱকক অহা 5 বছৰলৈ বাৰ্ষিক সহযোগিতা আগবঢ়োৱা হ'ব আৰু যেটো অন্তিম সংকল্প অৰ্থাৎ যেটো 10টা সংকল্পৰ কথা উল্লেখ কৰা হৈছে আমি দশম সংকল্পটোৰ কথা এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাব বিচাৰিছো ভূমিৰ অধিকাৰ প্ৰদানেৰে অসমীয়া লোকক সবলীকৰণ অসমত বসবাস কৰা সকলো ভূমিহীন লোকৰ যাতে নিৰাপত্তা সুনিশ্চিত হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা আশ্বাস প্ৰদান কৰিছে অৰ্থাৎ এই 10টা সংকল্পৰে আগন্তুক যি নিৰ্বাচন আছে 3টা পৰ্যায়ত যি অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনৰ বাবে তেখেতসকল অৰ্থাৎ বিজেপি সাজু হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্পৰ কথা আমি এই মুহূৰ্তত জনালো আৰু বিজেপিৰ যি জেপি নাড্ডাই এই নিৰ্বাচনী ইস্তাহাৰ আনুষ্ঠানিকভাৱে আজি মুকলি কৰিছে ইয়াত উপস্থিত আছে অসমৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা আৰু লগতে আৰু আগন্তুক যি নিৰ্বাচন আছে সেই নিৰ্বাচনৰ বাবে সকলো ধৰণৰ ৰণকৌশল সাজু কৰাৰ লগতে সাধাৰণ যাতে ভোটাৰ ৰাইজক আকৃষ্ট কৰিব পাৰি তাৰ বাবে আগন্তুক নিৰ্বাচনৰ বাবে 10টা বিশেষ সংকল্প লৈ আগবঢ়া পৰিলক্ষিত হৈছে আত্মনিৰ্ভৰ অসমৰ বাবে 10টা সংকল্পৰ কথা উল্লেখ কৰিছে অসমক যাতে বানমুক্ত কৰিব পাৰে তাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছে অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰা হৈছে 30 লাখ মহিলাক 3000 কোটি টকা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে নামঘৰসমূহৰ সবলীকৰণ সত্ৰসমূহৰ অধিকাৰ সুৰক্ষা উপাসনা স্থলীসমূহৰ যাতে যিসমূহ আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহায় কৰাৰ কথা উল্লেখ কৰিছে বিনামূলীয়া পাঠদান আৰু অষ্টম শ্ৰেণীৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছে সেই সকলৰ যিসমূহ অভাৱ সেই অভাৱসমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে ফলপ্ৰসূ ব্যৱস্থাৰে অসমীয়াৰ ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কথা উল্লেখ কৰিছে লগতে আত্মনিৰ্ভৰ অসমৰ বাবে আহাৰ আত্মনিৰ্ভৰতা আঁচনি গ্ৰহণ কৰা হৈছে আৰু লগতে 2 লাখ লোকক চাকৰি প্ৰদানৰ সংকল্প গ্ৰহণ কৰা হৈছে 2022ৰ 31 মাৰ্চৰ 1 লাখ চাকৰি বেচৰকাৰী খণ্ডত 8 লাখৰ জীৱিকা নিৰ্বাহৰ ব্যৱস্থা কৰা হৈছে অসমক ভাৰতৰ আটাইতকৈ উদ্যমী ৰাজ্যলৈ পৰিণত কৰাৰ ক্ষেত্ৰত সংকল্প গ্ৰহণ কৰা হৈছে আৰু যি স্বয়ম আঁচনি আছে সেই স্বয়ম আঁচনিৰ জৰিয়তে 10 লাখ যুৱ উদ্যোগী সৃষ্টি কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছে 2 লাখ যুৱকক 5 বছৰলৈ বাৰ্ষিক সহযোগিতাৰ সংকল্প গ্ৰহণ কৰা হৈছে ভূমি অধিকাৰ প্ৰদানেৰে অসমীয়া লোকক সবলীকৰণৰ সংকল্প গ্ৰহণ কৰা হৈছে আৰু অসমত বসবাস কৰা সকলোকে ভূমি প্ৰদানৰ সংকল্প লৈ এইবাৰ নিৰ্বাচনত আগবাঢ়িব ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপি আৰু ইতিমধ্যে জেপি নাড্ডাই এই নিৰ্বাচনী ইস্তাহাৰ আনুষ্ঠানিকভাৱে আজি মুকলি কৰা পৰিলক্ষিত হৈছে